ওম গণেশাভ্যো নমো নমঃ। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই লৈ আহিছোঁ 2025 চনত বৃশ্চিক ৰাশিৰ সবিশেষ। বৃশ্চিক ৰাশিৰ কাৰণে হ'ব অতি সফল বৰ্ষ 2025 চন এই বছৰটো। কাৰণ যোৱা 22 চনৰ পৰাই শনিৰ যি অশুভ 2.5 বছৰীয়া ঢাইয়া তাৰ অন্ত পৰিব 29 মাৰ্চ 2025 চনত। বৰ্তমানে এই অশুভ দশা চলিয়ে আছে। শনিৰ যেতিয়া ৰাশিৰ পৰা চতুৰ্থ বা অষ্টম স্থানত অৱস্থান কৰে তেতিয়া এই ঢাইয়া আহে, অৰ্থাৎ 2.5 বছৰৰ কাৰণে শনি এটা ৰাশিতেই থাকে। বৰ্তমান বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থান, যিটো আমাৰ সুখ স্থান, মাতৃস্থান, ঘৰ বাৰী স্থান, সেই স্থানতে শনিয়ে 2022 পৰা অৱস্থান কৰি আছে, গোচৰ কৰি। গতিকে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ভৌতিক সুখ শান্তি, গাড়ী মটৰ, ঘৰ আদিৰ ক্ষেত্ৰত অশেষ কষ্ট অথবা বাধা ভোগ কৰিবলগীয়া হৈ আছে। বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত শনিয়ে গোচৰ কৰি তৃতীয় দৃষ্টিৰে ৰোগ, ঋণ, শত্ৰু, প্ৰতিযোগিতামূলক স্থানত দৃষ্টি। গতিকে এই ক্ষেত্ৰত যথেষ্ট অস্থিৰতা, পাৰিবাৰিক কেন্দ্ৰিক সমস্যা, গাড়ী বাৰী কিনাৰ পৰিকল্পনা সফল হোৱা নাই। গতিকে 29 মাৰ্চৰ পৰা সকলোখিনি শনিৰ ঢাইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ পৰিব আৰু আপোনালোকৰ শান্তি লাভ হ'ব। মাতৃৰ ক্ষেত্ৰত থকা সমস্যা বা স্বাস্থ্যৰ সমস্যা বা মনোমালিনতা দূৰ হ'ব। কৰ্মক্ষেত্ৰত চঞ্চলতা, অস্থিৰতা আদি যি আছে আপোনালোকৰ ক্ষেত্ৰত, এইখিনি দূৰ হোৱাৰ যোগ হ'ব। নতুন কৰ্মৰ যোগ আৰু কৰ্মত আপোনালোকৰ প্ৰমোচন আৰু নিজৰ পচন্দৰ মতে বদলীকৰণো হোৱাৰ যোগ। শত্ৰুতা দমন হৈয়ে এৰিব। আৰু চতুৰ্থ স্থানৰ পৰা শনিয়ে শত্ৰুৰ স্থানত দৃষ্টি দি আছে। মনত সদায় এটা ধনাত্মকতা বৃদ্ধি হ'ব। আগতে যদি কাম এটা কৰাৰ আগতে আপোনালোকে হ'বনে নহয় 10 বাৰ ভাবিব লগা হৈছিলে, এতিয়া সেই কামটো আপোনালোকে কৰিয়েই। আয়ৰ তুলনাত ব্যয়ৰ যদি বেছি হৈ আছিলে, এতিয়া এটা সমস্যাৰ সমাধান হ'ব। দীৰ্ঘদিনীয়া পৰিকল্পনা এতিয়া সম্পূৰ্ণ হ'ব। আৰু এটাই কথা, 29 মাৰ্চৰ পৰা শনিৰ এই 2.5 বছৰীয়া প্ৰভাৱৰ পৰা মুক্ত হৈ জীৱনটো আকৌ ভোগ কৰাৰ এক ৰাস্তা মুকলি হ'ব। গতিকে যিহেতু এই বছৰ শনিৰ গোচৰৰ লগে লগে 3টা মুখ্য গ্ৰহ ৰাহু, কেতু আৰু গুৰু বৃহস্পতিৰো গোচৰ, গতিকে ই এক মহত্বপূৰ্ণ বছৰ হ'ব আপোনালোকৰ কাৰণে। গতিকে শনিৰ এই অশুভ 2.5 বছৰীয়া দশা লাহে লাহে কমি আহিব জানুৱাৰীৰ পৰাই, আৰু 29 মাৰ্চ 2025 ইয়াৰ অন্ত হ'ব। বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মংগল। মংগল হ'ল সাহস পৰাক্ৰমৰ গ্ৰহ। ৰক্ত, ক্ৰোধ, ৰঙা ৰঙক প্ৰতিনিধিত্ব কৰে মংগলে। মংগল হ'ল তামসিক গ্ৰহ। মংগল সেনাপতি, যুদ্ধাৰু গ্ৰহ। মংগল বৰ্তমান নিচস্থ হৈ আপোনালোকৰ ভাগ্যস্থান কৰ্কট ৰাশিত জানুৱাৰীৰ 21লৈকে থাকিব। আৰু যিহেতু আপোনালোকৰ নৱম স্থানটো হ'ল পিতৃৰ স্থান, গতিকে পিতৃৰ স্বাস্থ্যৰ সমস্যা, জাতকৰ কঁকালৰ বিষ বা স্লিপ ডিস্ক বা স্নায়ুৰ সমস্যা, ৰক্তৰ বিকাৰ, উচ্চ ৰক্তচাপ সমস্যা আদি হ'ব পাৰে 21 জানুৱাৰীলৈকে। আৰু 21 জানুৱাৰীৰ পৰা 2 এপ্ৰিললৈকে মংগলে বক্ৰী গতিৰে, অৰ্থাৎ ওলোটা গতিৰে আপোনালোকৰ আয়ুস স্থান, যিটো স্থান দুৰ্ঘটনা, গুপ্তধন বা গুপ্ত ৰোগৰ স্থান, এই স্থানত গোচৰ কৰিব। আৰু এনে ক্ষেত্ৰত সৰু সৰু দুৰ্ঘটনা, গুপ্ত ৰোগ আদিৰ সম্ভাৱনা থাকিব পাৰে। আকৌ 2 এপ্ৰিলৰ পৰা 6 জুনলৈকে মাৰ্গী হৈ মংগলে নিজ স্থান কৰ্কটত উপস্থিত হ'ব, অৰ্থাৎ গোচৰ কৰিব। গতিকে এই সময়তো কিছু ৰক্তৰ বিকাৰ, উচ্চ ৰক্তচাপজনিত ৰোগ, এনে ক্ষেত্ৰত কিছু অশুভ প্ৰভাৱ দিব। কিন্তু 6 জুনৰ পৰা 28 জুনলৈকে বৃশ্চিক ৰাশিৰ অধিপতি মংগল আপোনালোকৰ দশম স্থান কেন্দ্ৰ স্থানত গোচৰ কৰিব। আৰু মংগলৰ বন্ধুৰ স্থান সিংহ ৰাশিত বলি হ'ব মংগল। দশম স্থানটো হ'ল আপোনালোকৰ কৰ্মস্থান। গতিকে জুন, জুলাই 53 দিন পৰ্যন্ত আপোনালোকৰ কৰ্মস্থানত থাকি আপোনালোকক সাহস দিব, উন্নতি দিব, চাকৰি লাভ, যিসকলে চাকৰি নাই তেওঁলোকৰ চাকৰি লাভ, কৰ্মস্থানত প্ৰমোচন, স্বাস্থ্যৰ উন্নতি দেখা যায়। আৰু আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহত মংগলৰ একাদশ স্থানত আপোনালোকৰ যিটো আয় স্থানত গোচৰ কৰিব। গতিকে আয় স্থানত গোচৰ কৰাৰ লগে লগে আয় বৃদ্ধি কৰিব, পৰিস্থিতিৰ আপোনালোকৰ উন্নতি হ'ব, যথেষ্ট উন্নতি হ'ব।
ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত নিজৰ ৰাশি বৃশ্চিকত গোচৰ কৰি পঞ্চ মহাপুৰুষ যোগ নিৰ্মাণ কৰিব। আপোনালোকৰ সৎ সাহস আৰু এই ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব, সাহসো বৃদ্ধি পাব বা যিকোনো ধৰক আপোনালোকৰ যদি ৰক্তচাপ বিকাৰজনিত বা ৰক্তৰ বিকাৰ আছে এইখিনি সময়ত আপোনালোকে উপশম পাব। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মংগলে আপোনালোকৰ একাদশ স্থান যিটো আপোনালোকৰ আয় স্থান, এই আয় স্থানত গোচৰ কৰিব। গতিকে পৰিস্থিতি উন্নতি হ'ব, আৰ্থিক উন্নতি হ'ব, বিভিন্ন দিশত আপোনালোকৰ আয়ৰ পথ মুকলি হ'ব। ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত 7 তাৰিখলৈকে নিজৰ ৰাশি বৃশ্চিকত গোচৰ কৰি পঞ্চ মহাপুৰুষ যোগ নিৰ্মাণ কৰিব। এই সময়ত আপোনালোকৰ যদি মাটি কিনাৰ কোনো পৰিকল্পনা আছে, গতিকে আপোনালোকে মাটি কিনিব পাৰিব আৰু স্বাস্থ্যৰ কিছু উন্নতি হ'ব, মান সন্মান আপোনালোকৰ এই ক্ষেত্ৰত বৃদ্ধি হ'ব। গতিকে দেখা গ'ল যে আপোনালোকৰ 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই সময়খিনি যথেষ্ট সতৰ্ক থাকিব লাগিব। বাহন ভৱনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব, কাৰণ এই সময়ত আপোনালোকৰ মংগলে নিচস্থ অৱস্থান কৰিব, গোচৰ কৰিব কৰ্কট ৰাশিত মংগল নিচস্থ হয়। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ যদি মাটি বাৰী কিনা বেচা তেনেকুৱা পৰিকল্পনা আছে, সুফল নাপাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকে বৰ্জন কৰক। আৰু যিসকল উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছে তেওঁলোকে নিয়মিত ৰক্তচাপ নিৰীক্ষণ কৰক আৰু কিছু সমস্যা হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। আৰু এনে ক্ষেত্ৰত যেতিয়া মংগল নিচস্থ হ'ব আপোনালোকে প্ৰতিদিনে মংগলৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে। ওম অং অংগৰাকায়ে নমঃ হনুমান চালিচা পাঠ কৰিব লাগে। মঙলবাৰে হনুমান মন্দিৰত সেন্দুৰ দান কৰক বা মচুৰ তামৰ পাত্ৰ আপুনি এই সময়ত দান কৰক। আপুনি মংগলৰ যি অশুভ প্ৰভাৱ সেই অশুভ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰিব। আপোনালোকৰ ৰাশিৰ অধিপতিয়ে মংগলে যিমানে সবল হ'ব, বলি হ'ব, সিমানে আপোনালোকৰ মান সন্মানৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হ'ব। অহা 2025 চনটো আপোনালোকৰ কাৰণে হ'ব অতি গুৰুত্বপূৰ্ণ, কাৰণ এই বছৰ গুৰু বৃহস্পতিৰো গোচৰ আছে আৰু ৰাহু কেতু শনিৰো গোচৰ হ'ব। একেলগে 4টা গ্ৰহৰ এইবাৰ ৰাশি পৰিৱৰ্তন হ'ব। গতিকে এই বছৰ গুৰু বৃহস্পতিৰ গোচৰ আপোনালোকৰ 7ম স্থানত আছিলে যোৱা বছৰটো। গতিকে 14 মে'ৰ পৰা আপোনালোকৰ 8ম স্থানত গোচৰ কৰিব। 8ম স্থানটো হ'ল আমাৰ ৰোগ ব্যাধি আয়ুসৰ স্থান। গতিকে সম্পূৰ্ণ বছৰটো অৰ্থাৎ 2026লৈকে এই 8ম স্থানতে বৃহস্পতিয়ে গোচৰ কৰিব। আৰু 8ম স্থানত গুৰু বৃহস্পতিৰ গোচৰ স্বাস্থ্যৰ কাৰণে কিছু সমস্যা দিব পাৰে, যেনে যকৃতৰ ৰোগ বা চৰ্বিজাতীয় ৰোগৰ পৰা আপোনালোকৰ অশুভ প্ৰভাৱ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ দ্বিতীয় স্থানটো অৰ্থাৎ ধনৰ স্থানটো, বাণীৰ স্থানটো হ'ল গুৰু বৃহস্পতি আৰু 5ম স্থানটো হ'ল মীন ৰাশিৰ অধিপতি হ'ল গুৰু বৃহস্পতি আৰু 5ম স্থানটো হ'ল বৃশ্চিক ৰাশিৰ সন্তান সুখ প্ৰেম শিক্ষাৰ অধিপতি, শিক্ষাৰ স্থান। গতিকে গুৰু বৃহস্পতি 8ম স্থানত সুফল কম হ'ব, কিন্তু ধন স্থানত গুৰু বৃহস্পতিয়ে দৃষ্টি দি থাকিব। কিন্তু বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত সুখবৰ এই যে গুৰুৱে 7ম দৃষ্টিৰে আপোনালোকৰ ধন স্থান অৰ্থাৎ ধনুক ৰাশিটোত দৃষ্টি দি থাকিব। ধনুক ৰাশি বৃহস্পতি নিজৰেই গৃহ, গতিকে নিজৰ গৃহ কেতিয়াও অশুভ নকৰে, সদায় বৃদ্ধি কৰিব। অৰ্থাৎ ধন টকা পইচা আপোনালোকৰ মুখৰ বাণী সংযম কৰিব আৰু এই ক্ষেত্ৰত বৃদ্ধি কৰিব। আৰু 9ম দৃষ্টিৰে আপোনালোকৰ শিক্ষা প্ৰেম আৰু সন্তানৰ স্থানত দৃষ্টি দিব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সন্তানৰ সুখ বা প্ৰেমৰ ক্ষেত্ৰতো শুভ হ'ব। 18 অক্টোবৰৰ পৰা 6 ডিচেম্বৰ পৰ্যন্ত গুৰু উচ্চ হ'ব আৰু গুৰু উচ্চ হৈ কৰ্কট ৰাশিত অতিচাৰী গতি লাভ কৰিব। এই সময়ত ধন লাভ আৰু যিখিনি আপোনালোকৰ লোকচান হৈ আছে আগতে যিখিনি হ'ল যোৱা বছৰটো আপোনালোকৰ পুনৰ লাভৰ যোগ আহিব, সন্তানৰ সুখ আহিব, শিক্ষা আদিৰ ক্ষেত্ৰত যথেষ্ট আপোনালোকে লাভৱান হ'ব পাৰিব। যদি আপোনালোকে কোনো পঢ়াৰ ক্ষেত্ৰত কোনো পৰিকল্পনা আছে, বাহিৰত যোৱাৰ পৰিকল্পনা আছে, এনে ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল হ'ব। আৰু আপোনালোকৰ যদি ধৰ্মীয় কোনো স্থানত আপোনালোকৰ পৰিকল্পনা আছে ভ্ৰমণৰ কাৰণে, আপোনালোকৰ এই ভ্ৰমণ সম্পূৰ্ণ হৈ উঠিব। আৰু 29 মাৰ্চৰ পৰা 18 মে'লৈকে বৃশ্চিক ৰাশিৰ 5ম স্থান যিটো প্ৰেম সন্তান শিক্ষাৰ স্থান, তাতে ৰাহু আৰু শনিৰ যুতি হ'ব। গতিকে এনে ক্ষেত্ৰত কিছু প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে বা সন্তানৰ ক্ষেত্ৰত কিছু সমস্যা আহিব এই সময়খিনিতেই 29 মাৰ্চৰ পৰা 18 মে'লৈকে। গতিকে শিক্ষাৰ ক্ষেত্ৰতো কিছু বাধা আহিব পাৰে বা সন্তানৰ কাম কৰ্মত আপোনালোকে অসন্তুষ্ট হ'ব পাৰে। কিন্তু 18 মে'ৰ দিনা ৰাহু
চতুৰ্থ স্থানত গোচৰ কৰিব ওলোটা গতিৰে। গতিকে আপোনালোকৰ চতুৰ্থ স্থানত যেতিয়া গোচৰ কৰিব ৰাহুৱে আপোনালোকৰ মাজত ভুল বুজাবুজি কৰিব পাৰে, পতি পত্নীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। আপোনালোকে এনে ক্ষেত্ৰত যথেষ্ট সতৰ্ক থাকক, মিলা মিছাৰে চলক আৰু ভুল বুজাবুজি এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে আপোনালোকে লগে লগে সমাধান কৰক। আৰু গৰ্ভৱতী মহিলাসকলে সাৱধানতা অৱলম্বন কৰিবলগীয়া এই সময়ত। আৰু বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত এই বছৰ আপোনালোকে ক'লা নীলা কাপোৰ পৰিধান নকৰিব। প্ৰত্যেক শনিবাৰে আপোনালোকে মন্দিৰ দৰ্শন কৰক আৰু নহ'লে আপোনালোকে ঘৰতেই বহি মিঠাতেলৰ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰক, বা আপোনালোকৰ নামঘৰ আছে যদি মন্দিৰ আছে আপুনি শনিবাৰ বা কেতিয়াবা মঙলবাৰে দৰ্শন কৰক। বৃহস্পতিবাৰ পাৰিলে আপোনালোকে নামঘৰ দৰ্শন কৰক, নামঘৰত আপোনালোকে ফল দান কৰক। গতিকে যথেষ্ট আপোনালোকে ইয়াৰ পৰা উন্নত হ'ব পাৰিব। এতিয়া মই এইটো ইংৰাজীৰ বৰ্ষফল হিচাপে কৈছোঁ আৰু অসমীয়া ৰাশিফল আমাৰ চ'তৰ শেষত নতুন বছৰ আহে বহাগৰ পৰা। গতিকে বহাগৰ পৰা মই আকৌ নতুন বছৰৰ যিটো ৰাশিফল সেই ৰাশিফলটো মই আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু তাৰ কাৰণে যিখিনি প্ৰতিকাৰ লাগে আপোনালোকে কৰি বছৰটো নিজক সফল কৰি ৰাখিব পাৰিব। ধন্যবাদ।